সম্পূৰ্ণ এমাহ ভালদৰে নীতি নিয়ম পালন কৰি এটা সময়সীমাৰ ভিতৰত খানা খাই আজি চাগে এমাহৰ মূৰত নতুন নতুন ড্ৰেছ পিন্ধি মানুহবিলাকৰ মুখবিলাক কিমান উজ্জ্বল হৈ পৰিছে চাগে নহয় জানো আপুনি বাৰু জানেনে আপুনি যে যোৱা এমাহ ধৰি ফাষ্টিং কৰিলে আপুনি আপোনাৰ ব্ৰেইনটোক আপুনি আপোনাৰ কিডনি দুটাক আপোনাৰ হাৰ্টটোক আৰু মেইনলি আপোনাৰ লিভাৰটোক আপুনি কিমান সুখ দিলে কিমান আৰাম দিলে এনে ধৰণৰ ফাষ্টিঙৰ নিয়ম প্ৰতিটো ধৰ্মতে আছে হাজাৰ হাজাৰ লাখ লাখ বছৰ ধৰি যিবোৰ ধৰ্ম আছে সেইবোৰতো আছে নতুন ধৰ্ম সকলোতে আছে কিন্তু আমি পালন নকৰোঁ আহকচোন নিজৰ নিজৰ ধৰ্মৰ অনুযায়ী আমি সকলো ধৰণৰ ফাষ্টিং পালন কৰোঁ নালাগে মোৰ কথা শুনিবৰ কাৰণে আপুনি জাষ্ট ধৰ্মৰ কথা শুনক একাদশীৰ দিনাখন মই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে একো নাখাওঁ কেৱল পানী খাম মই নৱৰাত্ৰিৰ সেই 9টা দিন ভালকৈ ফাষ্টিং কৰিম বা মই মোৰ জন্মদিনটোত মই সম্পূৰ্ণভাৱে ফাষ্টিং কৰিম এনেকৈ যদি সকলোৱে কৰা আৰম্ভ কৰে নহয় বহুত বেমাৰ অসমত বিচাৰি পাবলৈ দিগদাৰ হৈ যাব শেষত সকলো ইছলাম ধৰ্মাৱলম্বী ব্যক্তিলৈ ঈদৰ শুভেচ্ছা জনালোঁ